অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আমাৰ লগত থাকিব। আজি কিছু কথা পাতিবলৈ চেষ্টা কৰিম বিৰোধী ঐক্য যিহেতু তেওঁলোকে সন্মিলিত হৈছে, মৰ্চা গঠন কৰিছে বিজেপিক প্ৰতিহত কৰিবৰ বাবে। মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়া পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। স্বাস্থ্য কেনেকুৱা? স্বাস্থ্য ভাল, ঠিকে আছে। তো বিৰোধীক এতিয়া ঐক্যবদ্ধ হৈছে, কংগ্ৰেছৰ প্ৰসংগ আহিছে, মই এইখিনিলৈ যাম। কিন্তু মই শেহতীয়াকৈ আপোনাক এটা প্ৰশ্ন কৰিম যে ২৬ বিধানসভা নিৰ্বাচনত আপুনি কিয় ভাবে যে বিজেপিক ওফৰাব পাৰিব? মই এই কাৰণে ভাবোঁ কাৰণ বিজেপিয়ে যি ধৰণৰ ৰাজনীতি আৰম্ভ কৰিছে সেই ৰাজনীতি ৰাইজে সন্মোহনটো প্ৰথমে গম পোৱা নাছিল। দাম বৃদ্ধি কৰিয়ে ধৰক বা তেওঁলোকে হিতাধিকাৰী বিভাজন কৰি সাম্প্ৰদায়িকতা সৃষ্টি কৰি হিন্দু মুছলমানৰ ৰাজনীতি কৰি তেওঁলোকে ভাবিছিলে যে মানুহক মিছা আৱেগিক কৰি সন্মোহিত কৰি তেওঁলোকৰ পৰা ভোট ল'ব। সেইটো দিন উকলিলে। এতিয়া ৰাইজে নিজে নিজে বুজি পাইছে যে ইমান ১.৫ লাখ কোটি টকাতকৈ বেছি ঋণৰ বোজা আহিছে, আলু দাইল মিঠাতেল পিঁয়াজ নিমখ হালধিৰ দাম বাঢ়িছে, পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰ দাম দিনে দিনে বাঢ়ি আছে, কমাই নাই, কৰ কাটল বাঢ়িছে, বিদ্যুতৰ মাচুল বাঢ়িছে। তাৰ উপৰিও মানুহৰ মাজত পুৰণা যিটো হাতাম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতি ভেটি ভাঙিছে, মানুহক বিভিন্ন ধৰণে অত্যাচাৰ কৰিছে। তেওঁলোকে অন্যায় কৰি থাকিলে ৭ খুন মাফ আৰু বেলেগে কৰিলে তেওঁলোকে ধৰি আনে। আইনৰ শাসন চলা নাই, যাক মন গৈছে য'তে ত'তে ধৰিছে, মাৰপিট কৰিছে, কোনো ধৰণৰ আইনৰ শাসন নাই, জংঘল ৰাজ এটা চলাই দিছে। গতিকে এইবোৰ কথাটো মানুহে বুজি পাইছে। আৰু তেওঁলোকে চৰকাৰ চলাবৰ কাৰণে সকলোতে ফাইন কাটে। বাইকৰ আগতে যদি ১,০০০ টকা ফাইন, এতিয়া ১০,০০০ টকা ফাইন, সকলো কথাত মানে সাধাৰণ জনতা মৰিছে আৰু তেওঁলোকবোৰ ধনী হৈছে। চিণ্ডিকেট চলাইছে, দুৰ্নীতি কৰিছে, কমিশ্যন লৈছে, গোটেই মানে মুখ্যমন্ত্ৰীৰ পত্নী সকলো মানে কেলেংকাৰীত জড়িত, মানে নিজে সকলো মাটি বাৰী লাগে, টকা পইচা লাগে আৰু বাকী ৰাইজৰ ওপৰত বিভিন্ন ধৰণৰ কৰ কাটলৰ বোজা জাপি দি তেওঁলোকক অত্যাচাৰ কৰিছে। সেইটোতো ৰাইজে দেখি আছে। প্ৰথমে উপলব্ধি কৰিব পৰা নাছিল কাৰণ প্ৰত্যেকৰ বেংকত পইচা আছিলে। এতিয়া যেতিয়া মানুহে মানে মানুহৰ তেজ হোহা আৰম্ভ কৰি দিছে, ডিঙিত হেঁচা দি মানুহৰ পৰা কৰ কাটল লৈ গৈছে, তাৰ পাছত এইবাৰ ৰাইজে কোনো কাৰণতে তেওঁলোকৰ লগত নাথাকে। উপ নিৰ্বাচন এইটো তেওঁলোকে ৰাইজে ভবা নাই যে এইটো নিৰ্বাচনৰ ছিগনেলটো ৰাইজে দিব খোজা নাই। ২৬লৈ সাঁচি থৈছে কাৰণ এইবাৰ যদি দি দিয়ে তেওঁলোক এলাৰ্ট হৈ যাব নহয়। সেইকাৰণে ভয় খাই আছে, ভিতৰুৱা ছিগনেল তেওঁলোকৰ আছে যে তেওঁলোকক এবাৰ হৰুৱাব। সেইকাৰণে এতিয়া বেলেগ ধৰণৰ এনেকুৱা ধৰণৰ কিছুমান সাম্প্ৰদায়িক বস্তু লৈ আহিছে। এতিয়া মাংসৰ ৰাজনীতি আৰম্ভ কৰিছে, মানে উৎকট ঘৃণনীয় সাম্প্ৰদায়িকতা সৃষ্টি কৰাৰ তেওঁলোকৰ এতিয়া অৱলম্বনবোৰ হৈ গ'ল এনেকুৱা ধৰণৰ। এটা সময়ত তেওঁলোকে বিভিন্ন বেলেগ বেলেগ ধৰণৰ তেওঁলোকে কৈছিল, বদৰুদ্দিন আজমলক ব্যৱহাৰ কৰিছিল, আৰু মুছলমান মানুহ কিছুমানক ব্যৱহাৰ কৰে, বা বেলেগ বেলেগ মানুহৰ সংঘাত লগাবৰ কাৰণে আৰু কিছু মানুহক ব্যৱহাৰ কৰিছিল। এই গোটেই কথা বতৰাবোৰ এতিয়া ৰাইজে বুজি পাইছে। জুলুঙাৰ মেকুৰী ওলোৱাৰ পাছত মই ভাবোঁ যে ২৬ত ৰাইজে সঠিক শুদ্ধ সিদ্ধান্ত ল'ব। এতিয়া যিমান হিতাধিকাৰী আঁচনি দিলেও, সাম্প্ৰদায়িকতা দিলেও, প্ৰলোভন দিলেও, বিভাজন কৰিলেও কেতিয়াও ৰাইজে কিন্তু এইবাৰ তেওঁলোকৰ সন্মুখত ভুল নাযায়। আপুনি এটা কথা ক'লে যে জংঘল ৰাজ, মানে হিমন্ত বিশ্ব শৰ্মাই এতিয়া জংঘল ৰাজ চলাইছে নেকি আপোনাৰ? ১০০%। কাৰণ এতিয়াতো চৰকাৰ নাই নহয়, এতিয়া আইন ব্যৱস্থা নাই। নিজে মন গৈ পুলিচক কয়, কাৰোবাক খুন্দিয়াই মাৰি দে, কাৰোবাৰ ভৰিৰ তলত গুলিয়াই দে, মন গ'লে ধৰি আনে, মানে এনকাউণ্টাৰবোৰ ভুৱা। এইটো এক্সট্ৰা জুডিচিয়েল কিলিং মই কোৱা নাই নহয়, আইনে কৈছে, কোৰ্টে কৈছে, মই নাই কোৱা। কোৰ্ট পঢ়ক, কোৰ্টক যদি আইন পালে ন্যায় আইনৰ শাসন যদি লাগে আইনৰ কথা বতৰাবোৰ শুনিব লাগিব। বুলডোজ কেনেকে কৰিব পাৰিব নে নোৱাৰিব আইনেহে কৈছে, মই নাই কোৱাটো। আইন নামানে নেকি হিমন্ত বিশ্ব শৰ্মাই? সংবিধানৰ নামত শপত লৈছে নে নাই লোৱা? আইনৰ শাসনটো তেওঁ স্বীকাৰ কৰে নাই? আইনৰ শাসন যদি স্বীকাৰ কৰে, সংবিধানৰ নামত যদি শপত লৈছে, আইনে কোৱা কথাবোৰ মানিব লাগিব। নিজে তেওঁ তেওঁ সৰ্বময় কৰ্তা নহয় নহয়। দেশৰ সংবিধানৰ ওপৰত ভিত্তি কৰি দেশৰ চৰকাৰ চলিব, শাসন চলিব। গতিকে সেইবোৰ কথাৰ বিচাৰ হ'ব লাগিব। বেলেগে হাত মানে অকমান এই যে কেৰাণী মহৰী কিতাপ টকা ১০-২০ হাজাৰ পইচা খালে ধৰিছে, ধৰাটো ঠিকে আছে। তেওঁৰ পত্নী কেলেংকাৰী কিয় নধৰে? তেওঁৰ লগত থকা মন্ত্ৰীবোৰে চলাই থকা কেলেংকাৰীবোৰ কিয় নধৰে? এইটোহে আমাৰ সুধিব লগা প্ৰশ্ন। যে সকলো তেওঁলোকৰ পৰিয়ালে কৰিলে, তেওঁৰ লগত থকা মন্ত্ৰীবোৰে কৰিলে, চব তেওঁ পুণ্য কৰে, আৰু ৰাইজে কৰিলে এইবোৰ পাপ কৰে। আমি পাপটো সকলোতে নাইকিয়া কৰিবলৈ কৈছো। কোনোবাই বেয়া কাম কৰিছে, দুৰ্নীতি কৰিছে, কোনোবাই ১০,০০০ দুৰ্নীতি, ১০ কোটি টকা দুৰ্নীতি। গতিকে দুৰ্নীতিৰ কথা আলোচনা কৰিবলৈ যাওঁতে হাৰদাৰ কথাও পাতিব লাগিব, লুই বাজাও পাতিব লাগিব, সকলো পাতিব লাগিব, এইবোৰো আলোচনা হ'ব লাগিব। আৰু যিমানবোৰ ঘটনা, মাটিৰ কেলেংকাৰী, কলিয়াবৰ মাটি, উত্তৰ গুৱাহাটীৰ মাটি বা দক্ষিণ গুৱাহাটীৰ মাটিৰ কেলেংকাৰীৰ কথাও পাতিব লাগিব। এইবোৰ যেতিয়ালৈকে আমি নাপাতিম তেতিয়ালৈকে ইয়াৰ কোনো গুৰুত্ব নাই।
আপুনি ভাবেনে যে AJP উত্থান হ'ব আৰু বিজেপিক ফাইট দিব পাৰিব AJPয়ে বিশেষকৈ নিশ্চিতভাৱে অসমত এটা নিৰ্ভেজাল জাতীয়তাবাদৰ সদায় পৃষ্ঠভূমি আছে গণ পৰিষদে যেতিয়াই বিট্ৰে কৰিলে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে তাৰ পাছতো মানুহৰ মাজত জাতীয়তাবাদী চেতনাৰ সদায় এটা মুকমুকনি আছে সদায় এটা জাতীয়তাবাদী আদৰ্শৰ এটা আহ্বান আছে কিন্তু যিহেতু শেহতীয়া সময়ছোৱাত এই যে বিশ্বাসঘাতকতা প্ৰতাৰণাটো দেখা মানুহৰ বৰ বেছি দিন হোৱা নাই আজিও মানুহৰ মাজত সন্দেহৰ প্ৰশ্ন আছে যে প্ৰফুল্ল মহন্ত ভিগু ফুকন বা এতিয়া অতুল বৰা কেশৱ মহন্ত সৰ্বানন্দ সোণোৱাললৈকে এইসকলে যিহেতু বিশ্বাসঘাতকতা কৰিলে লুৰিণ গগৈ কিয় নকৰিব বা তেওঁৰ লগৰ সংগীসকলে কিয় নকৰিব এই প্ৰশ্নটো মানুহৰ সন্দেহটো আছে কিন্তু সন্দেহ দূৰ কৰিব লাগিব কামৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছিল লুৰিণজ্যোতি গগৈ তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে AJP নেতাগৰাকীয়ে যি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰতিক্ৰিয়াৰ পাছতেই আচলতে ৰাইজে বিচাৰ কৰিব যে তেওঁলোকে AJPয়ে বিশেষকৈ নিজৰ যি ভেটি সেই ভেটি কেনেধৰণে তেওঁলোকে আগবঢ়াব বা কেনেধৰণে শক্তিশালী কৰিব পৰৱৰ্তী পৰ্যায়ত আৰু কিছু ইতিবাচক আপডেট লৈ আনিম চাই থাকিব MMT ফ'কাছ